MIL বড়ো হোক অসমীয়া হোক বা বেঙ্গলি হোক বা যিকোনো সংস্কৃত থাকে আৰু হয়তো আৰবী ভিউ আছে এনেকুৱা 5-6টা MILৰ ওপৰত top 10 নহয় top 1 আমি BTC পৰা আৰ্থিক সাহায্য দিয়াৰ কথা আছে এইটো চৰকাৰ যেতিয়া ৰিজাল্ট ওলাব নতুন চৰকাৰ যেতিয়া ৰিজাল্ট ওলাব আমাৰ অফিচিয়েল ফাংচনটো 4-5 পিছতে ভালকৈ হ'ব এতিয়াতো একো কাম কৰিব নোৱাৰে চবেই জানো এইটো আমি সেই প্ৰতিশ্ৰুতিটো আমি এক্সিকিউট কৰিম আৰু আমাৰ প্ৰতিশ্ৰুতি দিয়া আছিলে যে BTC অকণ হোৱাৰ পিছত আমি যিখিনি ৰাইজক আৰ্থিক সাহায্য দিয়াৰ কথা যেনেকৈ IPS দিয়াৰ কথা যেনেকৈ বেকাৰ ল'ৰা ছোৱালীসকলক আৰ্থিক সাহায্য দিয়া আৰু ইয়াৰ পিছত ছিনিয়ৰ চিটিজেন ইয়াৰ পিছত হেণ্ডিকেপসকলক আৰু সেল্ফ হেল্প গ্ৰুপসকলক সেইটো কণ্টিনিউৱাছ হ'ব ৰিজাল্ট ওলা সেইটো আমি ঠিক এইটো কণ্টিনিউৱাছ প্ৰচেছ ৰাইজক যেনেকৈ কথা দিয়াইছে এনেকৈ আমি এক্সিকিউট কৰি যাম এইটো গেপ নাথাকিব ইয়াৰ পিছত আছে আমাৰ UPSC মেডিকেল বা APSC মেইনছ পাছ হোৱাসকলক প্ৰিলিমিনাৰী পাছ হোৱাসকলক আমি আৰ্থিক সাহায্য দিয়া BTC গভৰ্ণমেণ্টৰ পৰা সহায় কৰা এইটো আগৰ BTC সময়ত আমি দি আহিছিলোঁ আমাৰ চৰকাৰ থকা সময়ত এইবাৰো আমি এইটো কণ্টিনিউৱাছ কৰিম এইটো গেপ নহ'ব এইটো গেপ নাযায় আৰু ইয়াৰ পিছত আছে আমি নতুনকৈ আমি বহুত ৰাইজৰ মাজত কথা কৈ আহিছোঁ যে আমাৰ অনলাইন এক্সাম বুলি কয় অনলাইন এক্সাম পৰীক্ষা কেনে চাকৰি দিয়ে পানীহে এই অনলাইন এক্সাম দিয়াৰ যিটো সুবিধা দিয়াৰ কথা আমি বহুত কৈ আছে আমাৰ ইয়াৰ ল'ৰা ছোৱালীসকলে চাকৰি ক্ষেত্ৰত হওক বা যিকোনো এক্সাম গুৱাহাটীত যাই পেলাই দিব লগা হয় সেই ফেচিলিটিটো আমি কোকৰাঝাৰত কৰিম এই ফেচিলিটিটো আমি কৰি দিম বুলি কথা দিছোঁ এইটো প্ৰচেছ চলি আছে হয়তো আমি অতি সোনকালে আমি সেইটো পাৰিম বহুত নিয়ম নীতি আছে আমাৰ ল'ৰা ছোৱালীবিলাকে যাতে বাহিৰত যাই পেলাই সেই এক্সামটো দিব লগা নহয় আমাৰ কোকৰাঝাৰতে দিব পাৰে এই অনলাইন যিটো এক্সাম চবেই বুজি পায় সেইটো ক'লে বহুত ইনক্লুডিং মানে ছাৰ্ভিচৰ ক্ষেত্ৰত বা যিকোনো সেই কামটো আমি এতিয়ালৈকে হোৱা নাই কিন্তু আমি সেইটো কেনেকৈ আনিব পাৰি ইয়াৰ কাৰণে কামটো আৰম্ভ হৈছে বহুত নিয়ম নীতি আছে